হেল্ল' এভৰিৱান, আপোনালোকে ভাবিছে কি জানি গৰম দেখোন পৰিছে, মই আৰু টুপি মাফলা পিন্ধি ক'ত যাব ওলাইছোঁ। আচলতে ভিডিঅ'টো এতিয়াৰে নহয়, জানুৱাৰী মাহৰ 19 তাৰিখৰে আছিলে। ৰাতিপুৱা প্ৰায় 7:45 মানত মই ঘৰৰ পৰা ওলাই দিছিলোঁ। মোৰ আছিলে এটা মেকআপ আৰু লোকেশ্যন আছিলে বংঘৰত। এয়া আছিলে মোৰ ক্লাইণ্ট আৰু এইটো হৈছে তেওঁৰ গোটেই লুকটো। তেওঁ মেকআপটো অলপ চিম্পলকৈ বিচাৰিছিলে, যিহেতু ৰাতিপুৱাৰ সময়তে লৈছিলে। তাৰে পিছত মোৰ ছেকেণ্ড লোকেশ্যন আছিলে গুৱাহাটীৰ ৰত্নামৌলী পেলেচ। আমি শুৱালকুছিৰ প্ৰত্যেকে চিনিয়েই পাওঁ ৰাজীৱ দাক। সেইদিনা তেওঁৰ মাইনাজনীৰ অন্নপ্ৰসন্ন আছিলে আৰু তাৰে কাৰণে বৌয়ে মোক মেকআপটো বুকিং কৰিছিলে। আৰু এইজনী হৈছে শাশ্বতী বৌ। তেওঁ খুব ফ্ৰেণ্ডলি, আমি যেতিয়াই লগ পাওঁ বহুত বেছি কথা পাতোঁ। আৰু এই টিকলিজনীক দেখিছেনে, তাই বেচেৰীয়ে খুব কান্দিছিলে, মানে কাৰো কোলাতে নাথাকে, সেইকাৰণে মাকে কোলাত লৈছে আৰু মই তেনেকেই মেকআপ কৰিছোঁ। আৰু এইটো হৈছে বৰ ফুল লুকটো। তেওঁ মেকআপটো পিছে বেছি হেভিকে বিচৰা নাছিলে, অলপ চিম্পলকে বিচাৰিছিলে। পিছত মোৰ 3 নম্বৰ লোকেশ্যন আছিলে শুৱালকুছিত, সেইকাৰণে আমি তাতে লাঞ্চটো নকৰি ওলাই দিলোঁ যাতে সোনকালে পাওঁ। কিন্তু আপোনাৰ দৌৰা দৌৰি লাগিব আৰু গুৱাহাটীত জাম নাপাব, সেইটো কেনেকৈ হ'ব। আমি জামত বহুত সময় ৰখিছোঁ, তাৰপিছত কিবাকে মোৰ লোকেশ্যনটো গৈ পালোঁ। আৰু এৱে আছিলে সেইদিনাৰ মোৰ ৰিচেপশ্যন ব্ৰাইডগৰাকী। কইনাক পিছে মই গৈ পেলাইহে দেখিছোঁ, মানে মেকআপটো দৰাই বুকিং কৰিছিলে, সেইকাৰণে মেকআপৰ জড়িত গোটেইখিনি কথা বতৰা দৰাৰ লগতে পতা হৈছিলে। আৰু এইটো আছিলে তেওঁৰ গোটেই লুকটো। তাৰপিছত এইটো আছিলে মোৰ সেই দিনটোৰ শেষৰটো মেকআপ। ভিডিঅ'টো ইমানখিনিয়ে আছিলে। যদিহে আপোনালোকৰ চাই ভাল লাগিছে তেতিয়াহ'লে কমেণ্ট এটা কৰি জনাব। লগতে আপোনালোকেও যদি মোৰ পৰা সাজিব বিচাৰে তেতিয়াহ'লে কণ্টেক্ট কৰিব নাপাহৰিব। এতিয়ালৈ আহিছোঁ, বাই।